ৰাজ্যৰ ৭ লাখ পৰিয়াললৈ ৰেচন কাৰ্ড সৰুহজাইত ৰেচন কাৰ্ড বিতৰণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ ২০ লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল ৰাজ্যিক কেবিনেটত সেই সিদ্ধান্ত কাৰ্যকৰী কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ২০২৩-২৪ চনত ৫২ লাখ পৰিয়ালক প্ৰদান কৰিছিল ৰেচন কাৰ্ড আজিৰ দিনটোত ৫০টা সমষ্টিত ৭ লাখ লোকে লাভ কৰে ৰেচন কাৰ্ড যে আজিৰ এই দিনটোত অসমৰ ৫০টা বিধানসভা সমষ্টিত ৭ লাখ লোকে নতুনকৈ ৰেচন কাৰ্ড পাব আৰু ৭ লাখ মানুহে ৰেচন কাৰ্ড পোৱা মানে আপোনালোকে অনুভৱ কৰক যে ৭ ইনটু ৫ ৩৫ লাখ কেজি চাউল নতুনকৈ দুখীয়া মানুহৰ ঘৰত প্ৰৱেশ কৰিব ৰেচন কাৰ্ডত এইবাৰ বিশেষ সুবিধা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে এখন ঘৰত ৫টা পৰিয়াল থাকিলে যদি কোনো পৰিয়াল অসমৰ বাহিৰৰ ৰাজ্যতো বাস কৰে তেন্তে ৰেচন কাৰ্ডৰ চাউল লাভ কৰিব পৰিয়ালটোৱে সমগ্ৰ দেশতে প্ৰযোজ্য হ'ব অসমৰ ৰেচন কাৰ্ড যে এখন ঘৰত যদি ৫টা পৰিয়াল থাকে আৰু দুজন যদি কৰ্ণাটক অন্ধ্ৰপ্ৰদেশত কাম কৰি আছে ৩জন যদি গুৱাহাটীত আছে অসমৰ ৰেচন কাৰ্ডখনৰ ওপৰতেই ৩জনে গুৱাহাটীত চাউল ল'ব আৰু কৰ্ণাটকত থকা জনে তাৰে ৰেচন কাৰ্ডৰ দোকানৰ পৰা দুজনে চাউল ল'ব অৰ্থাৎ অসমৰ ৰেচন কাৰ্ডখন আমি গোটেই দেশতে যেনেকে টকা আমাৰ ইয়াতে গান্ধীৰ ফটো থকা টকা যেনেকে অসম আৰু ভাৰতৰ চুকে কোণে চলে তেনেকে আমাৰ ৰেচন কাৰ্ডখনো আমি গোটেই ভাৰতবৰ্ষতে প্ৰচলন ৰেচন কাৰ্ড থাকিলে ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসাও লাভ কৰিব মেডিকেল হাস্পাতালত ৰেচন কাৰ্ড দেখুৱালে বিনামূলীয়া হ'ব চিকিৎসা এতিয়াৰে পৰা উজনা গেছো লাভ কৰিব ৰেচন কাৰ্ডত কাৰ্ডখন দেখুৱালে মেডিকেল কলেজ হস্পিটালত আমি বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা পাম নিকা আৰু স্বচ্ছভাৱে ৰেচন কাৰ্ড দিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ দিনত ৬০ লাখ ভুৱা ৰেচন কাৰ্ড আছিল বুলি অভিযোগ মুখ্যমন্ত্ৰীৰ যেতিয়া আমি আধাৰৰ লগত এই ৰেচন কাৰ্ডখনক সংলগ্ন কৰি দিলো তেতিয়া আমাৰ ৰাজ্যত প্ৰায় ৬০ লাখ ৰেচন কাৰ্ড অতিৰিক্ত হৈ পৰিলে আজিৰ পৰা ২৮ ডিচেম্বৰলৈকে নিৰ্বাচন কৰিব অৰুণোদয় হিতাধিকাৰীজন যাতে এইবাৰ ভুৱা নহয় সেইবাবে ৰেচন কাৰ্ডৰ লগত সংলগ্ন কৰিছে অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে হ'ব লগা গাঁও সভাত অন্তৰ্ভুক্ত কৰিব পাৰিব নিজৰ নাম আটাইতকৈ ডাঙৰ কথা আমি দৌৰা-দৌৰিকৈ আপোনালোকক মাতি আনি ৰেচন কাৰ্ডখন দিয়াৰ আৰু এটা মূল উদ্দেশ্য হ'ল যে আজিৰ পৰা ২৮ তাৰিখলৈকে অসমত অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম দৰিদ্ৰ লোকক সকাহ দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিছে বিশেষ উদ্যোগ ৰেচন কাৰ্ডত প্ৰদান কৰা বিশেষ সুবিধাই সহায় কৰিব সাধাৰণ লোকক ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা